নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ। অৰুণাচলত সংঘটিত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাৰ বিগ আপডেট এই মুহূৰ্তত। অৰুণাচলত সংঘটিত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাত 5গৰাকী লোকৰ কৰুণ মৃত্যু হৈছে আৰু ইয়াৰ পিছতে এতিয়া 5গৰাকী লোকৰ বাসগৃহত হাহাকাৰ পৰিৱেশ বিৰাজ কৰিছে। কান্দোনত ভাগি পৰিছে পৰিয়ালসমূহ। আমি দেখুৱাই আছো একে ঘৰতে ককাই ভাই দুগৰাকীকৈ ককাই ভাই আছিলে, বুলবুল আলী আৰু আমজদ আলী দুগৰাকীকৈ ককাই ভাই আছিলে আৰু অৰুণাচলৰ সেই ভয়ংকৰ পথ দুৰ্ঘটনাত এই ককাই ভাইৰ মৃত্যু হৈছে। এতিয়া পৰিয়ালৰ মাজত দুই ককাই ভাইৰ মৃত্যুৰ পাছতে হাহাকাৰ লাগিছে। কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে চাৰিওফালে। অৱশ্যে জনাইছো বিগ ব্ৰেকিং মুহূৰ্তত অৰুণাচলৰ চেপাত সংঘটিত দুৰ্ঘটনাৰ বিগ আপডেট এই মুহূৰ্তত জনাই আছো। চেপাত সংঘটিত হৈছিল ভয়ংকৰ পথ দুৰ্ঘটনা। পুৱাৰ ভাগতে খবৰ আহি পৰিছিলে দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা আমজদ আলী আৰু বুলবুল আলীৰ ঘৰত এতিয়া শোকাকুল পৰিৱেশ। লখিমপুৰৰ নাওবৈচাৰ আমজদ আলী আৰু বুলবুল আলীৰ ঘৰত কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে। পুৱাৰ ভাগতে খবৰ আহি পৰিছিল ভয়ংকৰ পথ দুৰ্ঘটনাৰ চেপা বজাৰলৈ গৈ উভতি নাহিল নাওবৈচাৰ একে গাঁৱৰে 5গৰাকীকৈ ব্যৱসায়ী। 5গৰাকী ব্যৱসায়ীৰ সৈতে কৰুণ ঘটনা। পাহাৰীয়া পথৰ পৰা 300 ফুট তলত বাগৰি পৰে ব্যৱসায়ীকেইজন। ব্যৱসায়ীকেইজনে লৈ যোৱা বলেৰো বাহন বাগৰি পৰে। আমজদ আলী আৰু বুলবুল আলী সম্পৰ্কত আছিলে ভাই ককাই। দুই ভাই ককাই কৰুণ মৃত্যু হৈছে আৰু একে ঘৰ একেই পৰিয়ালৰ দুই ভাই ককাই সম্পৰ্কীয় ভাই ককাৰ মৃত্যুৰ পাছতে পৰিৱেশ বিৰাজ কৰিছে। আমি দৃশ্যাংশ দেখুৱাই আছো কান্দোনত ভাগি পৰিছে পিতৃ মাতৃ, কান্দোনত ভাগি পৰিছে এতিয়া পৰিয়ালে। আমি দৃশ্যাংশ দেখুৱাইছো এক্সক্লুচিভ দৃশ্যাংশ টাইম 8ৰ দৰ্শকক দেখুৱাই আছো বুলবুল আলীৰ ঘৰত আমজদ আলীৰ ঘৰত কান্দোনৰ ৰোল, কাৰণ তেওঁলোক পৰিয়ালৰ মাজত আৰু নাই। আমজদ আলী আৰু বুলবুল আলী নাই। আজিৰ পৰা তেওঁলোকক পৰিয়ালৰ মানুহে দেখা নাপাব, তেওঁৰ মাত শুনিবলৈ নাপাব আমজদ আলী আৰু বুলবুল আলী। ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে জনাইছো। পুৱাৰ ভাগত খবৰ আহি পৰিছিলে লখিমপুৰৰ 5গৰাকীকৈ লোকৰ একেলগতেই মৃত্যু হোৱাৰ খবৰ আহি পৰিছে। ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছিলে অৰুণাচলৰ চেপাত সংঘটিত হৈছিলে দেশ কঁপাই যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা। আমি দৃশ্যাংশ দেখুৱাই আছো ভয়ংকৰ পথ দুৰ্ঘটনা। বাগৰি পৰিছিল তেওঁলোকৰ বাহন, তেওঁলোকে যি বাহনত গৈছিলে সেই বাহন বাগৰি পৰিছিলে। অৰুণাচলৰ চেপাত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিলে 5গৰাকীকৈ লোকে। লখিমপুৰৰ নাওবৈচাৰ আমজদ আলী আৰু বুলবুল আলীৰ ঘৰত এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। চেপা বজাৰলৈ গৈ উভতি নাহিল নাওবৈচাৰ একে গাঁৱৰে 5গৰাকীকৈ ব্যৱসায়ী। পাহাৰীয়া পথৰ পৰা 300 ফুট দূৰত তলত বাগৰি পৰে ব্যৱসায়ী কেইজনে লৈ যোৱা বলেৰো বাহন। আৰু আমজদ আলী আৰু বুলবুল আলী সম্পৰ্কত ককাই ভাই বুলি জানিব পৰা গৈছে। একেটা পৰিয়ালৰ দুই ককাই ভাইৰ মৃত্যুৰ পাছতে নোহোৱা হোৱাৰ পাছতে এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। আমি দৃশ্যাংশ দেখুৱাই আছো কান্দোনত ভাগি পৰিছে এতিয়া পৰিয়ালটো। কান্দোনত পৰিয়াল ভাগি পৰা দেখিবলৈ পোৱা গৈছে, কাৰণ আজিৰ পৰা আমজদ আলী আৰু বুলবুল আলী তেওঁলোকৰ মাজত নাই। আমজদ আলী আৰু বুলবুল আলী তেওঁলোকে দেখা নাপাব। আজিৰ পৰা মাতষাৰ শুনিবলৈ নাপাব পৰিয়ালৰ লোকে। কান্দোনত ভাগি পৰা দেখিবলৈ পোৱা গৈছে। লখিমপুৰৰ নাওবৈচাত সংঘটিত হৈছিলে আমজদ আলী আৰু বুলবুল আলীৰ ঘৰত কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে। ভয়ংকৰ যি পথ দুৰ্ঘটনা আছিল, পথ দুৰ্ঘটনাত মৃত্যুমুখত পৰা আমজদ আৰু বুলবুল আলীৰ ঘৰত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। আমি দৃশ্যাংশ দেখুৱাইছো জনাইছো পুনৰবাৰ লখিমপুৰত কৰুণ ঘটনা সংঘটিত হৈছিলে দেশ কঁপাই যোৱা ভয়ংকৰ দুৰ্ঘটনাত। অৰুণাচলত দুৰ্ঘটনাগ্ৰস্ত হৈ অসমৰ 5গৰাকীকৈ যুৱকৰ কৰুণ মৃত্যু হৈছিলে। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা তললৈ বাগৰি পৰিছিলে বাহন, চূৰ্ণ বিচূৰ্ণ হৈ পৰিছে বলেৰো গাড়ীখন। নিহত হৈ পৰিছিল লখিমপুৰৰ 5গৰাকীকৈ যুৱক আমজদ আলী, বুলবুল আলী, নুৰ হুছেইন, ছয়দুল ইছলাম, আবুল হুছেইন। 5গৰাকীকৈ লোকে কৰুণ মৃত্যু সাৱটি ল'লে। এই সমগ্ৰ ঘটনাই কিন্তু দেশ জোকাৰি গৈছে। ভয়ংকৰ ৰাজ্যত ভয়ংকৰ পথ দুৰ্ঘটনাই সমগ্ৰ দেশ জোকাৰি গৈছে। অঞ্চলটোত এতিয়া কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে। আমি জনাই আছো আমজদ আলী আৰু বুলবুল আলীৰ বাসগৃহত কান্দোনৰ ৰোল চাৰিওফালে সমগ্ৰ অঞ্চলবাসী কান্দোনত ভাগি পৰিছে। দুগৰাকীকৈ ককাই ভাই একেটা পৰিয়ালৰ দুগৰাকীকৈ যুৱকক, উঠি অহা যুৱকক হেৰুৱাই এতিয়া কান্দোনত ভাগি পৰিছে লখিমপুৰৰ নাওবৈচাৰ বাসগৃহৰ। এই পৰিৱেশ দেখুৱাই আছো, শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। কান্দোনত ভাগি পৰিছে এতিয়া পৰিয়ালৰ লোক আৰু সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পৰা দেখিবলৈ পোৱা গৈছে। পুৱাৰ ভাগত খবৰ আহিছিলে ভয়ংকৰ পথ দুৰ্ঘটনাত 5গৰাকীকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছিল। লখিমপুৰত 5 যুৱকৰ সৈতে কৰুণ ঘটনা সংঘটিত হৈছিলে। ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছিলে দলহাটৰ 5 যুৱকৰ পাহাৰীয়া পথৰ অন্তিম যাত্ৰা আছিলে। অৰুণাচল পাহাৰত হঠাতে নিয়ন্ত্ৰণহীন হৈ পৰিছিলে। দ্ৰুত বেগত গৈ আছিল তেওঁলোকৰ বলেৰো বাহন। তেওঁলোকে দ্ৰুত বেগত গৈ থকা তেওঁলোকৰ বলেৰো বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছিলে আৰু তীব্ৰ তলত তেওঁলোকে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিছিলে। দ খাৱৈত বাগৰি পৰিছিলে। কেইবাশ ফুট গভীৰ খাৱৈত বাগৰি পৰিছিল তেওঁলোকৰ গাড়ী আৰু চকুৰ পলকতে চূৰ্ণ বিচূৰ্ণ হৈ পৰিছিলে। ধ্বংসস্তূপত পৰিণত হৈ পৰিছিলে বাহনখন। বিকট শব্দ শুনি স্থানীয় ৰাইজ আৰু তাৰ অঞ্চলবাসী, স্থানীয় ৰাইজ আৰু
আৰক্ষী উপস্থিত হৈছিলে আৰু নিহত যুৱকসকলক উদ্ধাৰ কৰিছিলে তাৰ পৰা আমজদ আলী, বুলবুল আলী, নুৰ হুছেইন, ছয়দুল ইছলাম, আবুল হুছেইন নামৰ লোককেইজনক উদ্ধাৰ কৰিছিলে। মৃত অৱস্থাত তেওঁলোকক উদ্ধাৰ কৰা হৈছিলে। আমজদ আলী আৰু বুলবুল আলীৰ বাসগৃহৰ আমি দৃশ্যাংশ দেখুৱাই আছো। দুয়োগৰাকী সম্পৰ্কত ককাই ভাই, একেটা পৰিয়ালৰ সম্পৰ্কীয় ককাই ভাই, আৰু দুয়োগৰাকীৰ বাসগৃহত এতিয়া কান্দোনৰ পৰিৱেশ। আমি এম্বুলেন্সৰ সহায়ত দৃশ্যাংশ দেখুৱাই আছো। কান্দোনৰ ৰূপ শুনিবলৈ পোৱা গৈছে আৰু সমান্তৰালভাৱে যি টুকুৰা ঠাইত দুৰ্ঘটনা সংঘটিত হৈছিলে সেই দ খাৱৈৰ দৃশ্যাংশ দেখুৱাই আছো। 300 ফুট, প্ৰায় 300 ফুট তলত দ খাৱৈত বাগৰি পৰিছিলে দুৰ্ঘটনা সংঘটিত হৈছিলে। দ খাৱৈত বাগৰি পৰিছিলে তেওঁলোকৰ যিখন বলৰ বাহন। পুৱাৰ ভাগতে খবৰে কৈছিলে ভয়ংকৰ দুৰ্ঘটনাই কঁপাই গৈছে সমগ্ৰ ৰাজ্য। আমি দৃশ্যাংশ দেখুৱাই আছো বুলবুল আলীৰ বাসগৃহত নাওবৈচাৰ আজমত আলী আৰু বুলবুল আলীৰ বাসগৃহত এতিয়া কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে। চেপা বজাৰলৈ গৈছিলে তেওঁলোকে, তাৰ পিছৰ পৰা উভতি নাহিলে দুয়োগৰাকী ককাই ভাই। নাওবৈচাৰ একে গাঁৱৰে 5 গৰাকীকৈ ব্যৱসায়ী কৰুণ মৃত্যু সাৱটি ল'ব লগা হ'ল। আমজদ আলী আৰু বুলবুল আলীৰ ঘৰত কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে। তেওঁলোকে কেতিয়াও কাহানিও উভতি নহা বাটেৰে গুচি গৈছে বুলবুল আলী আৰু আমজদ আলী। কেতিয়াও পৰিয়ালৰ তেওঁলোকৰ মাতষাৰ শুনিবলৈ নাপাব। দুই যুৱক ককাই ভাই, একেটা পৰিয়ালৰ ককাই ভাই আছিলে, সম্পৰ্কীয় ককাই ভাই আছিলে আৰু তেওঁলোকক আজিৰ পৰা হয়তো পৰিয়ালৰ মানুহে হয়তো দেখা নাপাব। তাক এতিয়া কান্দোনত ভাগি পৰিছে পিতৃ মাতৃ। পৰিয়ালৰ লোক কান্দোনত ভাগি পৰা দেখিবলৈ পোৱা গৈছে। কেৱল পিতৃ মাতৃয়ে নহয়, সমগ্ৰ অঞ্চলটোৰ শোকৰ চাপ পৰা দেখিবলৈ পোৱা গৈছে। সমগ্ৰ নাওবৈচাৰ সমগ্ৰ বৃহত্তৰ যি অঞ্চল আছে সেই বৃহত্তৰ অঞ্চলটোৰ শোকৰ চাপ পৰিছে। আমি দৃশ্যাংশ দেখুৱাইছো বৃহত্তৰ অঞ্চলটোৰ শোকৰ চাপ পৰিছে ৰাজ্যত। লখিমপুৰৰ যি নাওবৈচাৰ বাসগৃহ তেওঁলোকে বাসগৃহ আছিলে আমজদ আলী আৰু বুলবুল আলী। বুলবুল আলীৰ বাসগৃহত এতিয়া কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে। অৰুণাচলৰ ভয়ংকৰ দুৰ্ঘটনাত সংঘটিত হৈ 5 গৰাকীকৈ যুৱকৰ কৰুণ মৃত্যু হ'ল আৰু সমগ্ৰ দেশ কঁপাই গৈছে ভয়ংকৰ দুৰ্ঘটনাই। লখিমপুৰৰ নাওবৈচাৰ আজমত আলী আৰু বুলবুল আলীৰ বাসগৃহৰ আমি দৃশ্যাংশ দেখুৱাই আছো। কান্দোনৰ ৰোল চাৰিওফালে দেখিবলৈ পোৱা গৈছে আৰু কেতিয়াও উভতি নাহে দুয়োগৰাকী ককাই ভাই। অৰুণাচলৰ চেপাত সংঘটিত হৈছিল ভয়ংকৰ পথ দুৰ্ঘটনা আৰু ভয়ংকৰ পথ দুৰ্ঘটনাত একেলগে মৃত্যুমুখত পৰিছিল 5 গৰাকীকৈ যুৱক আৰু এই ঘটনাই সমগ্ৰ দেশ জোকাৰি গৈছে। কেৱল ৰাজ্য নহয়, সমগ্ৰ দেশ জোকাৰি গৈছে এই ঘটনাই। লখিমপুৰৰ নাওবৈচাৰ আমজদ আলী আৰু বুলবুলৰ বাসগৃহত, বুলবুল আলীৰ বাসগৃহত এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। সমগ্ৰ অঞ্চলটোৰ শোকৰ চাপ পৰা দেখিবলৈ পোৱা গৈছে। কাহানিও কেতিয়াও কোনেও নহা বাটেৰে এতিয়া গুচি গ'ল দুয়োগৰাকী আৰু ভয়ংকৰ মৃত্যুমুখত পৰিছিল। কেতিয়াও কল্পনা কৰিব পৰা নাছিলে, কেতিয়াও কোনেও কল্পনা কৰিব নোৱাৰা হয়, আপোনালোকক কি জনাম অতি দুখৰ বিষয়। 5জন মানুহ আছিলে গাড়ীত, 5জনৰ পৰা 4জনে স্পটে। সেয়া মই দেখাই আছো। সেই তলত সেই নদীখনত পৰিছে, ওপৰত আৰু এই বহুত ওপৰত ৰাস্তা, সেই তাৰ পৰা আহিছে ওপৰত ৰাস্তা। আৰু এই আমি এজন এতিয়ালৈকে সংকটজনক অৱস্থাত আছে, আমি তাক মেডিকেল নিয়াৰ ব্যৱস্থা কৰি আছো। সংকটজনক অৱস্থাত শহীদুল ইছলাম নাম এখেতক আমি সংকটজনক অৱস্থাত মেডিকেল নিয়াৰ কাৰণে আমি ব্যৱস্থা কৰি আছো। আৰু 4জন লগে লগে স্পে, তেখেতসকলৰ এতিয়ালৈকে তলতে পৰি আছে। প্ৰায় 3000 ফুটমান তলত গাড়ীখন ৰাস্তাৰ পৰা বলেৰো গাড়ী ভাগৰি পৰিছিলে। গাড়ীখন তাতে পৰি আছে আৰু 4জন তাতে পৰি আছে। আমি এজনক সংকটজনক অৱস্থাত উঠাই লৈ গৈ আছো আপোনালোকক। হয়, আপোনালোকক